আজি আমি গোটেই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চবেই ষ্টাফকেইটাৰ কাৰণে আমি আজি হলটো বুক কৰি ৰাখিছিলোঁ। চবেই একে গোটেই পৰিবাৰৰ লগতে বা বন্ধু বান্ধৱৰ লগতে চিনেমাটো চাব আজি। আমাৰ চবৰ ফালৰ পৰা জুবিন দাৰ কাৰণে এটা ভাৱনীয় শ্ৰদ্ধাঞ্জলি আমি দিছোঁ নিজৰ ফালৰ পৰা, আৰু এইকাৰণে চবেই একেলগে আজি আহিছোঁ চিনেমা চাবৰ কাৰণে। ৰাইজক এইটোৱে অনুৰোধ কৰিম, চবেই চিনেমাটো চাওক, নিজৰ মনৰ পৰা জুবিন দাক এতিয়া লাষ্ট এটা শ্ৰদ্ধাঞ্জলি দিয়ক আৰু ভালকৈ থাকক। জয় জুবিন দা। জুবিন দা ছিংগাপুৰ যোৱাৰ আগতে আমাৰ লাষ্ট প্ৰতিষ্ঠানৰ অ'পেনিং কৰিছিলে 14 আগষ্টত, আৰু বহুত 6-7 ঘণ্টা আমাৰ লগত থাকিলে আমাৰ মাজত। সেইটো এটা আমাৰ এটা থাকি গ'ল মনত ভাৱ। ষ্টাফবিলাকৰ চবেই ক'লে ছাৰ আমি জুবিন দাক লগটো নাপালোঁ, এতিয়া লাষ্ট আমি নিজৰ ফালৰ পৰা জুবিন দাক এটা ট্ৰিবিউট এটা শ্ৰদ্ধাঞ্জলি চিনেমা চাইহে কৰি দিওঁ। সেইকাৰণে আজি আমি গোটেই প্ৰতিষ্ঠানটো গোটেই দিনৰ কাৰণে আজি বন্ধ ৰাখিলোঁ আমি। গোটেই ষ্টাফটো ফেমিলি চব চাই আছে। এতিয়া ষ্টাফ বেছি হৈ আৰু নেক্সট স্ক্ৰীনটো ট্ৰাই কৰি আছোঁ ল'বৰ কাৰণে, তেতিয়া চবকে আৰু দেখাই দিওঁ চিনেমাটো। Stay informed, stay ahead. News NE 365.